এই মুহূৰ্তত এটা খবৰ লৈ আহিছো। এই খবৰে সমগ্ৰ দেশ এতিয়া তুলপাৰ লগাইছে, কিয়নো 2029ত এজন মুছলমান প্ৰধানমন্ত্ৰী হ'ব বুলি এগৰাকী ধৰ্মগুৰুৱে এইবাৰ কৈছে। আৰু তেওঁ কিয় কৈছে সেই সন্দৰ্ভত আৰু কোনে কৈছে এই সন্দৰ্ভত আমি জনাম এতিয়া সবিশেষ খবৰ। অস্ত্ৰ তুলি লওক বুলি কৈছে। 2029ত এজন মুছলমান হ'ব আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, আৰু 29ত নহলেও 34 বা 39ত হোৱাটো খাটাং বুলি মন্তব্য কৰিছে ধৰ্মগুৰুগৰাকীয়ে। মুছলমানৰ বিৰুদ্ধে হিন্দুক অস্ত্ৰ তুলি লোৱাৰ আহ্বান জনাইছে গুৰু য়তি নৰসিংহানন্দে। পুনৰ মুছলমান বিৰোধী বিতৰ্কিত মন্তব্য হিন্দু ধৰ্মগুৰু য়তি নৰসিংহানন্দৰ। এটা ডাঙৰ খবৰ, দিল্লীৰ বুৰাৰীত হিন্দু মহাপঞ্চায়তত য়তি নৰসিংহানন্দৰ ঘৃণামূলক ভাষণ, আৰু এই ভাষণে তুলপাৰ লগাইছে এতিয়া মুছলমান প্ৰধানমন্ত্ৰী হলে 40% হিন্দু হত্যা কৰিব বুলি বিতৰ্কিত মন্তব্য প্ৰদান কৰিছে। 50% হিন্দুৰ বলপূৰ্বক ধৰ্ম পৰিৱৰ্তন কৰা হ'ব বুলি মন্তব্য ধৰ্মগুৰু নৰসিংহানন্দৰ। আৰু 10% নিজৰ বাই ভনীক মুছলমানৰ হাতত দি বিদেশ যাব লাগিব বুলি মন্তব্য কৰিছে। ভাঙি দিয়া হ'ব সকলো হিন্দু উপাসনাস্থলী। বিভিন্ন ধৰণৰ তিৰ্যক মন্তব্য কৰিছে এইগৰাকী ধৰ্মগুৰু য়তি নৰসিংহানন্দে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰি এইগৰাকী ধৰ্মগুৰু তেওঁ বহু মন্তব্য প্ৰদান কৰি সামাজিক মাধ্যম কিংবা সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰে, আৰু তেওঁ এতিয়াও পুনৰ দখল কৰিছে সংবাদ শিৰোনাম। বহু বিতৰ্কিত মন্তব্য প্ৰদান কৰা এইগৰাকীক লৈ এতিয়া সমগ্ৰ দেশ জুৰি এতিয়া চৰ্চা লাভ কৰিছে তেওঁ কৰা এই মন্তব্যক লৈ। তেওঁ বহু বিতৰ্কিত মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। আজিৰ দিনটোত তেওঁ কি মন্তব্য কৰিছে আমি জনাম। এই মন্তব্যই কালিৰ দিনটোৰে পৰা সমগ্ৰ দেশ জুৰি চৰ্চা লাভ কৰিছে। দিল্লীৰ বুৰাৰীত হিন্দু মহাপঞ্চায়ত সভাত তেওঁ এটা বিস্ফোৰক মন্তব্য কৰিছে, আৰু মন্তব্যত কেতবোৰ কথাই স্থান পাইছে। সেইসমূহ হৈছে 2029ত এজন মুছলমান হ'ব দেশৰ প্ৰধানমন্ত্ৰী, 29ত নহলেও 34 অথবা 39ত হোৱাটো খাটাং। মুছলমানৰ বিৰুদ্ধে হিন্দুক অস্ত্ৰ তুলি লোৱাৰ আহ্বান জনাইছে য়তি নৰসিংহানন্দই। তেওঁ কৈছে যে পুনৰ মুছলমান বিৰোধী বিতৰ্কত তেওঁ যিহেতু মন্তব্য কৰিছে, বিতৰ্কিত মন্তব্য ক্ষমা কৰিব, পুনৰ মুছলমান বিৰোধী বিতৰ্কিত মন্তব্য কৰি হিন্দু ধৰ্মগুৰু য়তি নৰসিংহানন্দই আৰু কি কৈছে আৰু ক'ত কৈছে। তেওঁ দিল্লীৰ বুৰাৰীত হিন্দু মহাপঞ্চায়তত য়তি নৰসিংহানন্দে এই ঘৃণামূলক ভাষণ প্ৰদান কৰি তেওঁ কৈছে যে মুছলমান প্ৰধানমন্ত্ৰী যদি হয় 40% হিন্দুক হত্যা কৰিব বুলি বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ লগতে 50% হিন্দুৰ বলপূৰ্বক ধৰ্ম পৰিৱৰ্তন কৰা হ'ব বুলিও মন্তব্য প্ৰদান কৰিছে য়তি নৰসিংহানন্দই। 10% নিজৰ বাই ভনীক মুছলমানৰ হাতত দি বিদেশ যাব লাগিব। ভাঙি দিয়া হ'ব সকলো হিন্দু উপাসনাস্থলী। হিন্দু উপাসনাস্থলী ভাঙি সেই স্থানত নিৰ্মাণ কৰা হ'ব মছজিদ বুলি মন্তব্য কৰিছে। পূৰ্বে এনে এটা মন্তব্য কৰাৰ বাবে জেলত আছিল য়তি নৰসিংহানন্দ, আৰু এইবাৰো মহাপঞ্চায়তক লৈ 3খনকৈ এজাহাৰ দিয়া হৈছে দিল্লী আৰক্ষীক। আৰু আৰক্ষীয়ে জনোৱা মতে কোনো ধৰণৰ অনুমতি লোৱা নাছিল মহাপঞ্চায়তক লৈ, অৰ্থাৎ এখন দিল্লীৰ যি বুৰাৰী, সেই বুৰাৰীত হিন্দু মহাপঞ্চায়তত তেওঁ এই মন্তব্য বা ভাষণ প্ৰদান কৰিছিল, আৰু যি সমগ্ৰ দেশ জুৰি চৰ্চা লাভ কৰিছে। যদি সম্ভৱ হয় মন্তব্যটো এবাৰ আগবঢ়াম। उधर एक एक मुसलमान ने कसम खाई कि जिस दिन इस देश का निजाम हमारे हाथ में होगा हम इस मंदिर को तोड़ेंगे और दोबारा से मस्जिद बनाएंगे। केवल 2029 में भारत का प्रधानमंत्री मुसलमान होगा। बहुत लाइव हो गई दिन में। केवल 2029 में। और अगर सरकार ने कोई बहुत बड़ी बाजीगरी दिखा दी तो 34 में हो जाएगा, और 34 में भी भगवान का बड़ा करम तुम पे हुआ तो 39 में हो जाएगा। इतने दूर हो तुम महाविनाश से। एक बार भारत का प्रधानमंत्री मुसलमान बना तो अगले 20 सालों में 50% तुम में से लोग अपना धर्म बदलेंगे। ये जितने मुसलमान हैं ना, ये अरब से नहीं आए, ये हमारे भाई बंधु थे। 40% हिंदुओं का कत्ल होगा। 10% हिंदू अपनी बहन बेटी मुसलमानों को देकर या तो रिफ्यूजी कैंपों में रहेंगे या विदेशों में रहेंगे। ये हिंदू का भविष्य है, और अगर इस भविष्य को बदलना चाहते हो तो मर्द बनो, मर्द बनो, मर्द बनो। और मर्द कौन होता है? जिसके हाथ में हथियार होता है वो मर्द होता है।
हम इस मंदिर को तोड़ेंगे और दोबारा से मस्जिद बनाएंगे। हाँ डबल केवल 2029 में भारत का प्रधानमंत्री मुसलमान होगा। बहुत लाइव हो गई ना दिन में। हाँ। केवल 2029 में। और अगर सरकार ने कोई बहुत बड़ी बाजीगरी दिखा दी तो 34 में हो जाएगा। और 34 में भी भगवान का बड़ा करम तुम पे हुआ तो 39 में हो जाएगा। इतने दूर हो तुम महाविनाश से। एक बार भारत का प्रधानमंत्री मुसलमान बना तो अगले 20 सालों में 50% तुम में से लोग अपना धर्म बदलेंगे। ये जितने मुसलमान हैं ना, ये अरब से नहीं आए, ये हमारे भाई बंधु थे। 40% हिंदुओं का कत्ल होगा। 10% हिंदू अपनी बहन बेटी मुसलमानों को देकर या तो रिफ्यूजी कैंपों में रहेंगे या विदेशों में रहेंगे। ये हिंदू का भविष्य है। और अगर इस भविष्य को बदलना चाहते हो तो मर्द बनो, मर्द बनो, मर्द बनो। और मर्द कौन होता है? जिसके हाथ में हथियार होता है वो मर्द होता है। उधर एक এয়া হৈছে হিন্দু ধৰ্মগুৰু য়তি নাৰাসিংহানন্দৰ বিতৰ্কিত মন্তব্য। দিল্লীৰ বুৰাৰীত হিন্দু মহাপঞ্চায়তত এই বিতৰ্কিত মন্তব্য প্ৰদান কৰি দেশজুৰি সমালোচনাৰ সন্মুখীন হৈছে এইগৰাকী ধৰ্মগুৰু। পূৰ্বেও তেওঁ বিতৰ্কিত মন্তব্য প্ৰদান কৰি কাৰাৰুদ্ধ জীৱন কটাবলগীয়া হৈছিলে আৰু তাৰ পাছতে তেওঁ দেখিবলৈ পোৱা গৈছে আকৌ এনে এটা মন্তব্য প্ৰদান কৰিছে আৰু মুছলমানৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰ হিন্দুক অস্ত্ৰ তুলি লোৱাৰ আহ্বান জনালে এইগৰাকী ধৰ্মগুৰুৱে। পুনৰ মুছলমান বিৰোধী বিতৰ্কিত মন্তব্য হিন্দু ধৰ্মগুৰু য়তি নাৰাসিংহানন্দৰ, যি মন্তব্যই দেশজুৰি লগাইছে তোলপাৰ। দিল্লীৰ বুৰাৰীত হিন্দু মহাপঞ্চায়তত য়তি নাৰাসিংহানন্দৰ ঘৃণামূলক ভাষণ আৰু এই ভাষণে এতিয়া দেশজুৰি তোলপাৰ লগাইছে। মুছলমান প্ৰধানমন্ত্ৰী হলে 40% হিন্দুক হত্যা কৰিব বুলি তেওঁ বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ লগতে তেওঁ কৈছে যে হিন্দুৰ 50% হিন্দুৰ বলপূৰ্বক ধৰ্ম পৰিৱৰ্তন কৰা হ'ব। লগতে কৈছে 10% নিজৰ বাই ভনীক মুছলমানৰ হাতত দি বিদেশ যাব লাগিব। আৰু তেওঁ কৈছে ভাঙি দিয়া হ'ব সকলো হিন্দু উপাসনাস্থলী। আৰু লগতে তেওঁ কৈছে যে হিন্দু উপাসনাস্থলী ভাঙি দি সেই স্থানত নিৰ্মাণ কৰা হ'ব মছজিদ। এনেধৰণৰ মন্তব্য প্ৰদান কৰি পুনৰ বিতৰ্কত এইবাৰ এইগৰাকী য়তি নাৰাসিংহানন্দ। পূৰ্বেও এনে মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত জেলত আছিল তেওঁ আৰু তাৰ পাছত আকৌ বিতৰ্কিত মন্তব্য। আনহাতে এইবাৰ মহাপঞ্চায়তক লৈ 3খনকৈ এজাহাৰ দাখিল কৰা হৈছে দিল্লী আৰক্ষীক আৰু আৰক্ষীয়ে জনোৱা মতে কোনো ধৰণৰ অনুমতি লোৱা নাছিল মহাপঞ্চায়তক লৈ। কিন্তু দেখিবলৈ পোৱা গৈছে ধৰ্মগুৰুগৰাকীয়ে বাৰে বাৰে এনেধৰণৰ বিতৰ্কিত মন্তব্যসমূহ কিয় প্ৰদান কৰে, কিয়নো তেওঁ এবাৰ মন্তব্য প্ৰদান কৰি তেওঁৰ যি অৱস্থা হৈছিল সেয়া সকলোৱে জানে। সমগ্ৰ দেশজুৰি প্ৰচাৰ হৈছিল খবৰ। সামাজিক মাধ্যম কিংবা সংবাদ মাধ্যম সবতে তেওঁৰ বিৰুদ্ধে সমালোচনা কৰা পৰিলক্ষিত হোৱাৰ লগতে প্ৰতিবাদো সাব্যস্ত কৰিছিল। তেওঁৰ মন্তব্যক লৈ সমগ্ৰ সমাজখনৰ একাংশই সমালোচনা কৰিছিল আৰু লগতে কেৱল যে সেয়াই মন্তব্য প্ৰদান কৰিছিল নহয়, তাৰ পূৰ্বেও কেতবোৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা ধৰ্মগুৰু য়তি নাৰাসিংহানন্দে পুনৰ এক ঘৃণামূলক ভাষণ দিয়াৰ বাবে এইবাৰ সমালোচনাৰ সন্মুখীন আকৌ হৈছে। তেওঁ কিসমূহ মন্তব্য কৰিছে ইতিমধ্যে আপোনালোকক আমি দুবাৰকৈ শুনালো, আকৌ এবাৰ যদি সম্ভৱ হয় শুনাম। কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন, আচলতে এনে ধৰণৰ মন্তব্যসমূহ প্ৰদান কৰাৰ অন্তৰালত কি থাকে? এনেসমূহ মন্তব্য প্ৰদান কৰাৰ অন্তৰালত আচলতে কি থাকে? কিয় এনে ধৰণৰ মন্তব্যসমূহ প্ৰদান কৰে? বাৰে বাৰে এবাৰ দুবাৰ নহয় কেইবাবাৰো বিতৰ্কিত মন্তব্য প্ৰদান কৰিছে তেওঁ। এবাৰ যেতিয়া তেওঁ কাৰাৰুদ্ধ অৱস্থাত আছিল তাৰ পাছত মুকলি আকাশলৈ আহি আকৌ এনে ধৰণৰ মন্তব্য প্ৰদান কৰাক লৈ এতিয়া একাংশ সচেতন লোক, সমাজখনৰ সচেতন লোকে এতিয়া জাঙুৰ খাই উঠিছে। যিহেতুকে সমাজত বিভিন্ন ধৰণৰ ঘটনাই গা কৰি উঠে। তাৰ ভিতৰত থাকে কেতিয়াবা যিখন দেশত জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে বসবাস কৰে আমাৰ সেই দেশ ভাৰত ভূমিতেই এনে কিছুমান খবৰ থাকে যিসমূহ খবৰে নেতিবাচক প্ৰভাৱ পেলায়, সমাজখনৰ বাতাবৰণ নষ্ট কৰে বা বিনষ্ট কৰে বা অনিষ্ট সাধন কৰে। সমাজখনৰ উত্তৰণৰ গতি মন্থৰ হৈ পৰে। সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত এইসমূহে বাধাৰ সৃষ্টি কৰে আৰু দেখিবলৈ পোৱা যায় যে এই বিতৰ্কিত মন্তব্যসমূহে সমাজখনত যিটো চাপ পেলায় সেই চাপটোৱে কেতিয়াবা ডাঙৰ সংঘৰ্ষ হয়।
একাংশই সাম্প্ৰদায়িকমূলক মন্তব্য প্ৰদান কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কেতবোৰ ঘটনা সংঘটিত কৰিছে। একাংশই মন্দিৰ নাইবা মছজিদত কেতিয়াবা আক্ৰমণ কৰি এনেধৰণৰ সাম্প্ৰদায়িক কাণ্ড সংঘটিত কৰিছে, যিসমূহ ঘটনাই সমাজখন দূষিত কৰিছে। বাৰে বাৰে এনেধৰণৰ ঘটনাসমূহ বৃদ্ধি হ'বলৈ ধৰিছে। কিন্তু এগৰাকী ধৰ্মগুৰু যিহেতুকে হিন্দু ধৰ্মগুৰুগৰাকীৰ এই মন্তব্য কিন্তু আকৌ এবাৰ খলকনি তুলিছে। এতিয়া আমি আকৌ তেওঁৰ মন্তব্য শুনাম। उधर एक एक मुसलमान ने कसम खाई कि जिस दिन इस देश का निजाम हमारे हाथ में होगा हम इस मंदिर को तोड़ेंगे और दोबारा से मस्जिद बनाएंगे। हाँ डबल केवल 2029 में भारत का प्रधानमंत्री मुसलमान होगा। बहुत लाइव हो गई ना दिन में। हाँ। केवल 2029 में। और अगर सरकार ने कोई बहुत बड़ी बाजीगरी दिखा दी तो 34 में हो जाएगा। और 34 में भी भगवान का बड़ा करम तुम पे हुआ तो 39 में हो जाएगा। इतने दूर हो तुम महाविनाश से। एक बार भारत का प्रधानमंत्री मुसलमान बना तो अगले 20 सालों में 50% तुम में से लोग अपना धर्म बदलेंगे। ये जितने मुसलमान हैं ना, ये अरब से नहीं आए, ये हमारे भाई बंधु थे। 40% हिंदुओं का कत्ल होगा। 10% हिंदू अपनी बहन बेटी मुसलमानों को देकर या तो रिफ्यूजी कैंपों में रहेंगे या विदेशों में रहेंगे। ये हिंदू का भविष्य है। और अगर इस भविष्य को बदलना चाहते हो तो मर्द बनो, मर्द बनो, मर्द बनो। और मर्द कौन होता है? जिसके हाथ में हथियार होता है वो मर्द होता है। उधर एक एक मुसलमान ने कसम खाई कि जिस दिन इस देश का निजाम हमारे हाथ में होगा हम इस मंदिर को तोड़ेंगे और दोबारा से मस्जिद बनाएंगे। हाँ डबल केवल 2029 में भारत का प्रधानमंत्री मुसलमान होगा। बहुत लाइव हो गई ना दिन में। हाँ। केवल 2029 में। और अगर सरकार ने कोई बहुत बड़ी बाजीगरी दिखा दी तो 34 में हो जाएगा। और 34 में भी भगवान का बड़ा करम तुम पे हुआ तो 39 में हो जाएगा। इतने दूर हो तुम महाविनाश से। एक बार भारत का प्रधानमंत्री मुसलमान बना तो अगले 20 सालों में 50% तुम में से लोग अपना धर्म बदलेंगे। ये जितने मुसलमान हैं ना, ये अरब से नहीं आए, ये हमारे भाई बंधु थे। 40% हिंदुओं का कत्ल होगा। 10% हिंदू अपनी बहन बेटी मुसलमानों को देकर या तो रिफ्यूजी कैंपों में रहेंगे या विदेशों में रहेंगे। ये हिंदू का भविष्य है। और अगर इस भविष्य को बदलना चाहते हो तो मर्द बनो, मर्द बनो, मर्द बनो। और मर्द कौन होता है?